নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ মোৰ ওচৰলৈ। একদম কম দামত ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। আপোনালোকে দাম একদম তেনেই কম পাব, কাৰণ গাড়ীখন এবাৰ চাই লওক। এখন পুৰা এল্টৰ দামত পাব ধুনীয়া গাড়ী এখন, যথেষ্ট স্পেচ আছে। এবাৰ গাড়ীখন ভালকৈ চাই লওক। এখন ডেটছন গ' গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, 2014 চনৰ মডেল। খুব ধুনীয়া হৈ আছে গাড়ীখনৰ কালাৰ দেখিছে, খুব মৰম লগা কালাৰ। গাড়ী তেনেকৈ দাগি দুগা নাই, কৰিবলৈ কাম নাই। জাষ্ট আপোনালোকে তেল ভৰাব লাগে, চলাব লাগে। একদম টিপ টপ কণ্ডিশ্যন আছে গাড়ী। এবাৰ ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ মই, চাই লওক। দেখিছে আপোনালোকে, একদম চুইফ্টৰ সমান স্পেচ আছে। এল্টৰ দামত পাব, কিন্তু কমফৰ্টেবল পাব ইয়াত। এইফালে চাই লওক আপুনি, দুখন পাৱাৰ উইণ্ডো পাব, AC লাগি আছে, সাউণ্ড সিস্টেম লাগি আছে, পাৱাৰ ষ্টেৰিং পাব। এবাৰ মই আপোনাৰ ইঞ্জিনটো দেখুৱাই দিম। গাড়ী এখন আজি সোমাইছেহিহে, মই লগালগ ভিডিঅ' বনাই আপোনালোকক দি দিছোঁ। অলপ লেতেৰা হৈ আছে, গাড়ী ধুব লাগিব। তথাপিতো এবাৰ ওপৰৰ পৰা চাই লওক, দেখিছে না, এপন চিল আছে, কমপ্লিট বনেট চক চিল আছে। ইঞ্জিন চক ক'তো লিকেজ নাই, দেখিছে আপোনালোকে, একদম ক্লিন হৈ আছে। খালি ধূলি লাগি আছে, অলপ লেতেৰা হৈ আছে, চাফা কৰি দিম আমি। গাড়ীখন আপোনালোকক দেখুৱালৈ মই, আপোনালোকে এতিয়া গাড়ীখন ওচৰলৈ আহি ফিজিকেলি চাব, তেতিয়া গম পাব গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে আচলতে। এখন 2014 চনৰ হয়, আৰু এইখন দাম কম দাম ৰাখিছোঁ। এইখন দাম হ'ব 1,75,000 টকা, মাত্ৰ 1,75,000 টকা দিয়ক, আৰু গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। আৰু আপুনি মাৰুতি কাৰ বা এল্টতকৈ স্পেচটো ভাল পাব, লং জাৰ্ণি কৰি ভাল পাব, কাৰণ চুইফ্টৰ সৈতে সমান স্পেচ আছে। আৰু আগৰটো চিটটো চাব পাৰে এইফালে এবাৰ। আপোনাৰ আগৰ চিটটো মানে যথেষ্ট ডাঙৰ, ইয়াত 3জন মানুহৰ আৰামত বহিব পাৰে। সকল গাড়ীখন ধুনীয়াকৈ দেখুৱালে মই মোটামুটি আপোনালোকে বুজি পালে গাড়ীখনৰ বিষয়ে চাগে। আৰু যদি গাড়ীখন ভাল লাগিছে, আপোনাৰ গাড়ীখন যদি ল'ব বিচাৰে কোনোবাই, মোৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব, বা মই হোৱাটছআপত ধুনীয়াকৈ কথাখিনি বুজাই দিব পাৰিম। আৰু গাড়ীখন দামটো ক'লোঁ আপোনালোকক, একদম কম দাম ৰাখিছোঁ, 1,75,000 টকা দিয়ক, আৰু গাড়ীখন আপোনালোকে লৈ যাওক। আৰু ভাল ভাল গাড়ী আহি আছে, সৰু গাড়ী, মই দেখুৱাই যাম এখন এখনকৈ। গতিকে ভিডিঅ'বিলাক চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে চেনেলটো শ্বেয়াৰ কৰি দিব।